হেল্ল' গুড মৰ্ণিং গাইজ। এতিয়া 6:30 বাজিল আৰু এতিয়া মই ডিউটি যাম আৰু বহুত দিনৰ মৰ্ণিং ডিউটি যাই আছোঁ। আৰু ব্লগবিলাক কেনেকুৱা ব্লগ লাগে ক'বচোন। মিনি ব্লগ হ'লে ভাল হয় নে অলপমান 3-4 মিনিটৰ ব্লগ হ'লে ভাল হয়, আৰু সেই হিচাপত ব্লগ বনাম। আৰু কমেণ্ট কৰিব কেনেকুৱা লাগে ব্লগবিলাক। এতিয়া ডিউটি যাম, চাই থাকক, লগ পাম। আপুনি যাই পাইছিলোঁ, তাৰপিছত তাতে চিকিউৰিটি ক'লে কি আজি ইউনিফৰ্ম লাগিব, কাৰণ অডিট চলিব। অডিটত লাগে ইউনিফৰ্ম, এইটো লাগিবই, নহ'লে সোমাব নিদিয়ে, গেটৰ পৰা সোমাব নিদিয়ে। তো চিকিউৰিটি ক'লোঁ লৈ আহি আছোঁ বুলি, দেউতাই দিব আহিছিল। এতিয়া ল'লোঁ, চাৰ্টটো ল'লোঁ, এতিয়া যাওঁ আৰু কোম্পানী আহি পালোঁ। আৰু অডিটৰ কথা চবেই অলপমান দাড়ি চাড়ি মিলাই আহিব লাগে। মোৰতো দাড়ি নাইয়ে বাৰু, নখ চখ কাটিব লাগে। আৰু ইউনিফৰ্মটো লৈ আহিলোঁ, পালোঁ। ঘৰত গৈছিলোঁ মই, ঘৰৰ পৰা আৰু একবাৰ ৰিটাৰ্ণ আহিলোঁ, আৰু ৰিটাৰ্ণ পঠাইছিলোঁ ইয়াত। এতিয়া চাই থাকক, লগ পাম ডিউটি শেষ হোৱাৰ পিছত। বাই বাই। হেল্ল' এভৰিৱান। আৰু এতিয়া মোৰ ডিউটি শেষ হ'ল, ঘৰত আছোঁ। এতিয়া ঘৰতে আছোঁ, চাই থাকক। আৰু এয়া ঘৰ আহি পালোঁ, মস্ত কৰি আহি পালোঁ। চাই থাক, এটা ঘৰৰে কাম কৰোঁ, কি কৰিম। নতুনকৈ গৰু এটা পোৱালি জন্ম পাইছে গৰুৰ, তো তাৰ কাৰণে অলপ ঘাঁহ কাটিব লাগে বোলে। তো আমাৰ পুখুৰীটো পিছফালে, ঘৰৰ পিছফালে হয়, তো অলপমান ঘাঁহ কাটোঁ। এইটো হ'ল পোৱালিটো, এইটো গাইটো। আৰু গাইটোৰ বেমাৰো হৈছিল জন্ম পোৱাৰ পিছত, চেলাইন টেলাইন দি ঠিক কৰা গ'ল। এতিয়া সুস্থ হৈ আছে, বঢ়িয়া হৈ আছে। এতিয়া ঘাঁহ কাটোঁ, অলপমান কাচি ল'লোঁ, এতিয়া অলপ ঘাঁহ কাটোঁ। নাজানো কাৰোবাৰ পালা। ক'ত যা? ঘাঁহ কাটো অলপ এই পুখুৰীত, আমাৰ পুখুৰীত। অঁ পানী এই চাইডৰখিনি কাটিম, এই চাইডৰ। অঁ অঁ পানীটো লগাব নালাগে, খালি পানীৰ ওপৰে ওপৰে কাটিব লাগে। তো মাছ উঠালে মই অলপ ঘাঁহ কাটো পুখুৰীত। অঁ পুখুৰীত নহয়, পাৰে এইখিনি অলপমান নামিব লাগিব। হা কি তই কাটবা লাগিব, পানী উঠলে হেৰি নাখায় না। পানীৰ পৰা উঠালি নাখায়, গৰু পানীত ভিজি থাকলি। হা অঁ কে তহঁতৰ বাৰীৰ পিছফালে কাই যাব? যাওঁ সাপ চাপে থাকবা ভয় নহয়। ঐ তাতে তহঁতৰ সিফালে সিখান বাৰীখনত ইমান জংঘলত এইখিনি অলপমান কাটি দিম। সদায় এইখিনি কাটি কাটি খুৱাই আছোঁ এইকেইদিন। আৰু বেমাৰ গৰুটোৰ সেই না, ভাইটো দিব পৰা হোৱা নাই।
ভিডিঅ' কৰি আছে ৰ বাচ্ছাটো ঘাঁহ কাটি আছে আমাৰ ইয়াৰ নৱজ্যোতি ঘাঁহ কাটি আছে ইয়াৰ গৰু পোৱালিৰ কাৰণে গৰু জাগিছে চাই লওক ৰাইজ এই মৃদুল চুতীয়া চাই লওক ঘাঁহ কাটি আছে কোনোবাক যদি ঘাঁহ লাগে আমাক কণ্টেক্ট কৰিলে হ'ল ডোঙাটো হ'বই না এই হেৰি কৰিব লাগিছিল ডোঙাখিনিহে কেইটা কাটব লাগিছিল বামাৰখিনি কেইটা কাটছে তহঁতি ডোঙাৰখিনি আগতে কাটি থ'লে এইখিনি লাষ্টতো কাটব হ'লে হয় হাতত ধৰি এটা আছে এই খালি চকুত চশমা নাই হাপেন মাৰি আছে লংপেন মাৰি আছে আচ্ছা এই চাই আছো নৱজ্যোতি বানা স্পেলিং কি লিখছা এ নহয় এন এ ও নহয় এন এ বি এ নয়ছা এন এ বি এ জে ওয়াই টি ও টি আই গলে হ্যাঁ জানো এই কৰি ইফালে ইফালে কৰি আছে উল্টা করে জে ওয়াই নহয় জে ও হ্যাঁ জে ওয়াই জে ওয়াই টি তাকে তো জে ওয়াই ও টি হ্যাঁ আচ্ছা বগাই স্কুটি পিন্ধা এক নম্বর আছে না এক নম্বর আছে না 10 নম্বর আছে স্কুটি মারিছে বগা কাপড় সাত দিন হইলে তাইছে সাত দিন হইলে তাইছে সাত দিন তো হয় এই বগা স্কুটি মারা হইলে আচ্ছা না জানো ইয়া ব্লক করে দিছে বুঝলা উপরে উপরে হিরো দিছে দেয়া ফলোয়ার্স কম না এই রিজাইন করে দিছে ইয়া এন এ है ना स्पेलिंग কি লিখছা ঠিক আছে হ্যাঁ অলপমান কাটলো ঘাঁহ বেছি কাটা নাই আৰু পিছত লাগব সদায় খুৱাই থাকিব লাগিব অলপ অলপকৈ আৰু এতিয়া গা পা ধুই কিনে বঢ়িয়া ফ্ৰেছ হ'লোঁ আৰু তেনে ওলাই যাওঁ আৰু ব্লগটো আজি ইমানতে সমাপ্ত কৰোঁ আৰু নেক্সট লগ পাম বাই বাই